সেইটো এটা আমাৰ কাৰণে স্মৰণীয় দিন হৈ ৰ'ব আৰু সেই কাৰণে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় আজিৰ দিনটো আচলতে হেমচন্দ্ৰ বৰুৱাৰ এই দিনটো প্ৰতি বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা উদযাপন কৰিম। আজি আৰম্ভণি অকল সেয়ে নহয়, হেমচন্দ্ৰ বৰুৱাক আমি সদায় সুঁৱৰি আহিয়ে আছোঁ আৰু তেখেত হৈছে ভাষাৰ ৰজা, এজন সমাজ সংস্কাৰক, যিজন ব্যক্তিয়ে আচলতে 1896 চনতেই তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ দেহাটি দান কৰি থোৱাৰ কথা চিন্তা কৰিব পাৰিছিলে। সেইটো এটা আমাৰ কাৰণে স্মৰণীয় দিন হৈ ৰ'ব আৰু সেই কাৰণে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় আজিৰ দিনটো আচলতে হেমচন্দ্ৰ বৰুৱাৰ এই দিনটো প্ৰতি বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা উদযাপন কৰিম। আজি আৰম্ভণি অকল সেয়ে নহয়, হেমচন্দ্ৰ বৰুৱাক আমি সদায় সুঁৱৰি আহিয়ে আছোঁ আৰু তেখেত হৈছে ভাষাৰ ৰজা, এজন সমাজ সংস্কাৰক, যিজন ব্যক্তিয়ে আচলতে 1896 চনতেই তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ দেহাটি দান কৰি থোৱাৰ কথা চিন্তা কৰিব পাৰিছিলে। সেইটো এটা আমাৰ কাৰণে স্মৰণীয় দিন হৈ ৰ'ব আৰু সেই কাৰণে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় আজিৰ দিনটো আচলতে হেমচন্দ্ৰ বৰুৱাৰ এই দিনটো প্ৰতি বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা উদযাপন কৰিম। আজি আৰম্ভণি অকল সেয়ে নহয়, হেমচন্দ্ৰ বৰুৱাক আমি সদায় সুঁৱৰি আহিয়ে আছোঁ আৰু তেখেত হৈছে ভাষাৰ ৰজা, এজন সমাজ সংস্কাৰক, যিজন ব্যক্তিয়ে আচলতে 1896 চনতেই তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ দেহাটি দান কৰি থোৱাৰ কথা চিন্তা কৰিব পাৰিছিলে। সেইটো এটা আমাৰ কাৰণে স্মৰণীয় দিন হৈ ৰ'ব আৰু সেই কাৰণে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয় আজিৰ দিনটো আচলতে হেমচন্দ্ৰ বৰুৱাৰ এই দিনটো প্ৰতি বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা উদযাপন কৰিম। আজি আৰম্ভণি অকল সেয়ে নহয়, হেমচন্দ্ৰ বৰুৱাক আমি সদায় সুঁৱৰি আহিয়ে আছোঁ আৰু তেখেত হৈছে ভাষাৰ ৰজা, এজন সমাজ সংস্কাৰক, যিজন ব্যক্তিয়ে আচলতে 1896 চনতেই তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ দেহাটি দান কৰি থোৱাৰ কথা চিন্তা কৰিব পাৰিছিলে।